নিৰুদ্দিষ্ট বিনা কোঁৱৰৰ সন্ধানত আজিও ডিমৌ নৈত অভিযান NDRF আৰু SDRF বাহিনীয়ে যৌথভাৱে চলাইছে অভিযান 9 দিন পাৰ হোৱাৰ পিছতো সন্ধান নাই বিনা কোঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াৰ ভাষ্যক লৈ সন্দিহান হৈ পৰিছে আৰক্ষী বসন্ত দিহিঙীয়া আৰক্ষীক বিপথে পৰিচালিত কৰাৰো সন্দেহ পত্নীক হত্যা কৰি মৃতদেহ পুতি থোৱাৰো সন্দেহ কৰিছে স্থানীয় ৰাইজে আমাক এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ ডিমৌৰ সাংবাদিক মৃদুল বুঢ়াগোহাঁয়ে হয় আজি নৱম দিনাও সন্ধান নাই নিৰুদ্দিষ্ট বিনা কোঁৱৰৰ সহযোগী উৎপলে দেখাইছে ডিমৌ নদীত ইতিমধ্যে SDRF বাহিনী আৰু NDRF বাহিনীয়ে তেওঁলোকে বিনা কোঁৱৰৰ মৃতদেহৰ সন্ধানত ইতিমধ্যে তেওঁলোকে অভিযান চলাইছে আজি 4 দিন ধৰি তেওঁলোকে ডিমৌ নদীত অভিযান চলাই আছে সহযোগী উৎপলে দেখাইছে ইয়াত NDRF আৰু SDRFৰ যৌথ সহযোগত তেওঁলোকে দুখনকৈ মেচিন নামেৰে আচলতে এনেধৰণে সন্ধান চলাই আছে আৰু এইখনেই হৈছে ডিমৌ নদী আৰু এইটো স্থানতে আচলতে বিনা কোঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াই বিনা কোঁৱৰক হত্যা কৰি বস্তাত ভৰাই ইয়াত পেলাই দিছিলে বুলি কৈছিলে আৰু তেতিয়াৰ পৰা আচলতে এই ঘটনাই এটা নতুন মূৰ লৈছিলে আৰু আজি 4 দিন ধৰি তেওঁলোকে অভিযান চলাই আছে আজি পুৱাৰে পৰা এতিয়া ইয়াত অভিযান চলি আছে সহযোগী উৎপলে দেখাইছে কিন্তু এতিয়াও কোনো সন্ধান পোৱা নাই আৰু এই ডিমৌ নদীৰ প্ৰায় 4 কিলোমিটাৰ অংশ তেওঁলোকে ধাৰাবাহিকভাৱে অভিযান চলাই আছে আৰু কিছু আগলৈ আচলতে ডাঠ মেটেকানি আছে মেটেকানিটো সোমাই পৰিছে নেকি তেওঁ মৃতদেহ তাত আছে নেকি তাতো সন্দেহ প্ৰকাশ কৰিছে আৰু NDRFৰ এগৰাকী বিষয়া আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম सर अभी सास अभियान चल रहा है क्या देखो हम कल भी 8:30 बजे से शाम को 5 बजे तक ऑपरेशन किया था रिजल्ट तो सक्सेस नहीं हुआ और आज सुबह भी वही 8:30 बजे से हमारा टीम लगा हुआ है हम डिब्रूगढ़ से 12 बटालियन NDRF का टीम आ रखा है तो देखते हैं जहां हम लोग को बताया गया था कि यहां बॉडी को गिराया गया नदी में उसी लोकेशन में कल भी डीप डाइवर लगा के हमने छानबीन किया था पूरा दिन साथ ही साथ बोट को कम से कम 4 किलोमीटर लंबाई तक हमने कहाँ सस्पेक्टेड एरिया है वो जगह भी छानबीन किया था और उसके अलावा भी हमारा जवान को मैनुअल सर्च भी किया था बम्बू और साथ ही साथ अपना जो भी हमारा एक्सपर्टाइज के मुताबिक से हम लोग ने सर्च किया था कोई सक्सेस हाँ अभी तक तो कोई रिजल्ट तो सक्सेस नहीं हुआ देखते हैं হয় উৎপলক মই দেখাবলৈ কৈছোঁ যিগৰাকী বিনা কোঁৱৰৰ বাসগৃহটো মই দেখাবলৈ কৈছোঁ আৰু ইতিমধ্যে ইয়াত নিৰাপত্তাৰক্ষী হস্তম হৈ আছে আৰু বসন্ত দিহিঙীয়াক আচলতে আৰক্ষী এতিয়াও নিজৰ জিম্মাত ৰাখিছে আৰু পৰিয়ালৰ আন 3গৰাকী সদস্যক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু এইটোৱে হৈছে বাসগৃহ আৰু বাসগৃহ এতিয়া নিমাও পৰিৱেশ আৰু ইয়াত নিৰাপত্তাৰক্ষীয়ে 24 ঘণ্টা ইয়াত তেওঁলোকে ইয়াত পহৰা দি আছে আৰু এই যি বাসগৃহ এই বাসগৃহৰ এই আনটো কাষৰ গৃহতে তেওঁ হত্যা কৰা বুলি আৰক্ষীক স্বীকাৰ কৰিছিল আৰু আৰক্ষীক স্বীকাৰ কৰা মতে তেওঁ বস্তাত ভৰাই আচলতে ডিমৌ নদী এইটো স্থানতে পেলাই দিছিল কিন্তু এতিয়া আন এটা দিশ আচলতে ৰাইজৰ মাজত সন্দেহ উপজিছে কিয়নো আজি 4 দিন ধৰি ইয়াত অভিযান চলায়ো কিন্তু সন্ধান পোৱা নাই আচলতে বসন্ত দিহিঙীয়াই আৰক্ষীক বিপথে পৰিচালনা কৰিছে নি তেনেকুৱা এটা ধৰণৰো এতিয়া সন্দেহৰ অৱকাশ হৈছে আৰু ৰাইজে সন্দেহ কৰিছে কিয়নো তেওঁ নদীত পেলাই দিছে বুলি কৈছে কিন্তু আজি 4 দিন ধৰি অভিযান চলাই উদ্ধাৰ কৰিব পৰা নাই হয়তো ক'ৰবাত মৃতদেহ পুতি থৈছে নি তেনেধৰণৰো এটা প্ৰশ্ন ৰাইজে কৰিছে ৰাইজৰ সন্দেহ উপজিছে যে তেওঁ মৃতদেহটো কোনো অজ্ঞাত স্থানত পুতি থৈছে তেনেকুৱা ধৰণৰ সন্দেহ ৰাইজে কৰিছে আৰু ইয়াত যিসকল SDRF আৰু NDRFৰ বাহিনী এই বাহিনীয়ে এতিয়াও ইয়াত অভিযান চলাই আছে আৰু এইটো স্থানতে তেওঁ হত্যা কৰি পেলাই দিছিলোঁ বুলি যিহেতু আৰক্ষীক স্বীকাৰ কৰিছিল কিন্তু অতি লক্ষণীয় যে আজি তেওঁলোকে 4 দিন ধৰি ধাৰাবাহিকভাৱে অভিযান চলাই আছে তথাপিও কিন্তু ইয়াত মৃতদেহৰ কোনো সন্ধান পোৱা নাই কেৱল এই স্থানেই নহয় ডিমৌ নদীৰ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্য অংশত তেওঁলোকে অভিযান চলাইছে আৰু এতিয়া শেহতীয়াকৈ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে হয়তো কোনো অজ্ঞাত স্থানত আচলতে হত্যা কৰি কোনো অজ্ঞাত স্থানত বসন্তই বিনাৰ মৃতদেহ পুতি থৈছে নি তেনেধৰণৰ সন্দেহ প্ৰকাশ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃদুল বুঢ়াগোহাঁয়ে আমাক সেই অভিযান পোনপটীয়াকৈ দেখুওৱাৰ বাবে